নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। যোৱা ক্লাছত ক্লাছ 9ৰ মেন বুকৰ দি ফান দি হাৰ্ট এইটো পাৰ্টৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ দিছিলোঁ, কিন্তু আৰু কুৱেশ্যন আছে ইম্পৰ্টেণ্ট। আজি লৈ আহিছোঁ। যোৱা ক্লাছত 11 নম্বৰ আছিল আৰু আজি যোৱা ক্লাছত 10টা কুৱেশ্যন দিয়া আছিল। 10 নম্বৰলৈ আজি 11 নম্বৰ পৰা ষ্টাৰ্ট কৰিছোঁ। চাবা নাম্বাৰ 11, হোৱাট ডিড টমি ফাইণ্ড, মানে টমি কি পাইছিল। এই কুৱেশ্যনৰ মিনিং বুজাৰ আগত চেষ্টা কৰিবা। এবাৰ টমি ফাউণ্ড এ ৰিয়েল বুক, নহ'লে এ ৰিয়েল বুক এইটো এনচাৰ হ'ব। কিন্তু MCQত কি কি আৰু অপশ্যন থাকে সেইবিলাক চোৱাৰ দৰকাৰ নাই, তোমালোকে শুদ্ধ এনচাৰটো মনত ৰাখিবা। আকৌ 12 নম্বৰ, হোৱাট ডিড মাৰ্জিছ গ্ৰাণ্ডফাদাৰ চে, মাৰ্জিৰ ককা দেউতাই কি কৈছিল। এবাৰ আহিবা যে মাৰ্জিৰ কাকা দেউতাই কৈছিল, বহলাই যদি আমি কুৱেশ্যনটোৰ এনচাৰ দিওঁ তেনেহ'লে এনেকৈ হ'ব, মাৰ্জিছ গ্ৰাণ্ডফাদাৰ ছেড দ্যাট হোৱেন হি ৱাজ এ লিটিল বয় হিজ গ্ৰাণ্ডফাদাৰ টল্ড হিম দেয়াৰ ৱাজ এ টাইম হোৱেন অল হিষ্ট্ৰীজ ৱেৰ প্ৰিণ্টেড অন পেপাৰ। কিন্তু যিহেতু এইটো MCQ কুৱেশ্যন আকাৰে আহিব, সেইকাৰণে তোমালোকে এই শ্বৰ্ট এনচাৰটো লিখিবা, দেয়াৰ ৱাজ এ টাইম হোৱেন অল হিষ্ট্ৰীজ ৱেৰ প্ৰিণ্টেড অন পেপাৰ। আকৌ অহা 13 নম্বৰলৈ, হোৱাই ৱেৰ দ্য পেজেছ বিকাম য়েলো এণ্ড ক্ৰিংকলি। এবাৰ দেখা ছাত্ৰ ছাত্ৰীসকলেতো এই কুৱেশ্যনটোৰ মিনিং আগত নুবুজাকৈ অপশ্যনত যায়, তেতিয়া ওলট পালট লাগি যায়। কিন্তু আগত কুৱেশ্যনটোৰ মিনিং বুজাৰ চেষ্টা কৰিবা। হোৱাই ৱেয়াৰ দ্য পেজেছ বিকাম, কিয় সেই পৃষ্ঠাবোৰ হৈছিল, কি হৈছিল, য়েলো এণ্ড ক্ৰিংকলি, হালধীয়া আৰু ভাঁজযুক্ত। যে কিয় সেই পেজবোৰ হালধীয়া আৰু ভাঁজযুক্ত হৈছিল, কাৰণটো কি, বিকজ দ্য ৰিয়েল বুক ৱাজ ভেৰি অল্ড। ইয়াৰ মিনিংটো হৈছে কি, যে সেই বাস্তৱ কিতাপখন অতি পুৰণি আছিল, সেইকাৰণে পেজবোৰ হালধীয়া আৰু ভাঁজযুক্ত হৈছিল। বেছি পুৰণা কিতাপ হ'লে আচলতে পেজবোৰ সেনেকৈ তোমালোকে জানা ভাঁজযুক্ত হৈ যায়। এবাৰ নাম্বাৰ 14 লৈ আহা, হাউ ৱেৰ দ্য পেজেছ অফ দ্য ৰিয়েল বুক, মানে সেই বাস্তৱ কিতাপখনৰ পৃষ্ঠাবোৰ কেনেকুৱা আছিল, যদি এইটো এনেকুৱা টাইপৰ কুৱেশ্যন থাকে। এবাৰ আকৌ লিখিবা য়েলো এণ্ড ৰিংকলেট, এইখিনি এনচাৰ হৈ যাব, য়েলো এণ্ড ৰিংকলেট। নাম্বাৰ 15, হু ৱাজ মাৰ্জিছ মাদাৰ, মানে মাৰ্জিৰ মাক কোন আছিল, নাইবা থাকিব পাৰে হু ৱাজ মিষ্টাৰ জন্স। যদি থাকে হু ৱাজ মাৰ্জিছ মাদাৰ, তেতিয়া এনচাৰ হ'ব মিষ্টাৰ জন্স। আকৌ যদি থাকে হু ৱাজ মিষ্টাৰ জন্স, তেতিয়া কিন্তু হ'ব মিষ্টাৰ জন্স ৱাজ দ্য মাদাৰ অফ মাৰ্জি, এইখিনিয়ে হ'ব। তাৰপিছত আৰু আমি 16 নম্বৰ কুৱেশ্যন লৈ যাম। ছাত্ৰ ছাত্ৰীসকল নেক্সট কুৱেশ্যন চাবা, 16 নম্বৰ, হোৱাই ডিড মাৰ্জি হেট এ স্কুল, মাৰ্জি কিয় বিদ্যালয় বেয়া পাইছিল, কিয় বিদ্যালয় ঘৃণা কৰিছিল। এবাৰ এনচাৰত আহিবা, বিকজ দ্য মেকানিকেল টিচাৰ হেড বিন গিভেন হাৰ টেষ্ট আফটাৰ টেষ্ট, তাৰমানে কাৰণ যান্ত্ৰিক শিক্ষকগৰাকী তাইক এটাৰ পাছত আনটো পৰীক্ষা দিয়ে আছিল, সেইকাৰণে মাৰ্জি এই বিদ্যালয় বেয়া পাইছিল। আকৌ অহা 17 নম্বৰ কুৱেশ্যন, হাউ মেনি ইয়াৰ্ছ ডিড দ্য কাউণ্টি ইনস্পেক্টৰ চলো, তাৰমানে কাউণ্টি ইনস্পেক্টৰ কিমান বছৰ সেইটো হাৰাছ কৰিছিল। এনচাৰ এভাৰেজ 10 ইয়াৰ লেভেল। আকৌ 18 নম্বৰ কুৱেশ্যন, এইটো বেলেগ টাইপে আছে। 18 নম্বৰ, আই উড নট থ্ৰ' ইট এৱাই, এইটো চেণ্টেঞ্চ মেন বুকৰ পৰা উঠাই দিয়া হৈছে আৰু তাৰ ওপৰত কুৱেশ্যন কৰা হৈছে। নাম্বাৰ 1, 18ৰ 1, হু ছেড দিছ ৱৰ্ডছ, তাৰমানে এই শব্দবোৰ কোনে কৈছিল। এনচাৰ টমি ছেড দিছ ৱৰ্ডছ, এই শব্দবোৰ টমি কৈছিল। তাত এনচাৰ থাকিব পাৰে টমি, মাৰ্জি, কাউণ্টি ইনস্পেক্টৰ, দ্য মেকানিকেল টিচাৰ, নাইবা মিষ্টাৰ জন্স। গতিকে তোমালোকে ইয়াত টমি এইটো মনত ৰাখিবা। এই 18ৰ 2 নম্বৰ কুৱেশ্যন, হোৱাট ডাজ ইট ৰেফাৰ টু, তাৰমানে ইয়াত যে আছে আই উড নট থ্ৰ' ইট এৱাই, যে সেইবোৰ আমি দলিয়াই নিদিলোহেঁতেন, এই ইট কাক বুজাইছে। ইয়াত এনচাৰ আছে ইট ইজ ৰেফাৰ্ছ, এই ইট বুজাইছে কি টু হিয়াৰ, ইয়াত বুজোৱা হৈছে দ্য টেলিবুক, এই টেলিবুক এখন দূৰদৰ্শনৰ কিতাপক বুজোৱা হৈছে। আকৌ 19 নম্বৰ কুৱেশ্যনত আহা, হাউ ৱাজ দ্য কাউণ্টি ইনস্পেক্টৰছ ফেচ, মানে সেই মণ্ডল নিৰীক্ষকগৰাকী, তাৰমানে কাউণ্টি ইনস্পেক্টৰজনৰ মুখমণ্ডলটো কেনেকুৱা আছিল, ৰেড ফেচ, কালাৰটো আছিল ৰেড। ইয়াত কুৱেশ্যন আহিব পাৰে, হোৱাট ৱাজ দ্য
কালার অফ দ্য কান্ট্রি ইন্সপেক্টর ফেস, তথাপি রেট অ্যান্সার হবো কিন্তু